জুবিন গাৰ্গৰ ন্যায়ৰ বাবে বিজেপিয়ে নলবাৰীৰ পৰা আৰম্ভ কৰিবলগীয়া সমদলৰ প্ৰস্তুতি সভাতে হেশটেগ জাষ্টিছ ফৰ জুবিন গাৰ্গ বানান ভুলকৈ লিখাৰ কথা স্বীকাৰ কৰিলে ৰাজ্যিক বিজেপিয়ে। আজি ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত এখন সভাত এই সন্দৰ্ভত সাংবাদিকে প্ৰশ্ন কৰাত ভুল হোৱাৰ কথা স্বীকাৰ কৰিলে বিজেপি নেতৃত্বই। ইফালে সভাতেই নলবাৰীতে ৰাজ্যিক বিজেপিৰ উদ্যোগত জুবিন গাৰ্গৰ নামত মায়াবিনী নামৰ এখন উদ্যান হোৱাৰ কথাও সদৰি কৰিলে ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ ৰঞ্জীৱ শৰ্মাই। এইটো এটা মিষ্টেক হৈছে, আমি স্বীকাৰ কৰিছোঁ। কিন্তু সেই সভাখনৰ যিখন সভা হৈছে সেই সভাখনৰ আটাইতকৈ ইম্পৰ্টেণ্ট নিউজটো কি? নাই শুনি লওক, আপুনি প্ৰশ্ন কৰিছে, উত্তৰটো শুনি লওক। সেই সভাখনৰ আটাইতকৈ ইম্পৰ্টেণ্ট নিউজটো হ'ল যে নলবাৰী চহৰৰ মাজমজিয়াত মায়াবিনী বুলি এটা অৰণ্য হ'ব। নলবাৰীৰ জনসাধাৰণে চৰকাৰৰ সহযোগত মায়াবিনী নামৰ এটা অৰণ্য তাত স্থাপন কৰিব। সেই সভাখনৰ সেইটো আটাইতকৈ ডাঙৰ গুৰুত্ব। এইটো ভাৰতীয় জনতা পাৰ্টিৰ ব্যক্তিগত কোনো ৰাজনৈতিক সিদ্ধান্ত নহয়। নলবাৰীৰ জনসাধাৰণে ভাৰতীয় জনতা পাৰ্টিক কৈছে যে আপোনালোকে কিবা এটা কৰক, জনসাধাৰণৰ লগত মিলি প্ৰশাসনৰ সহযোগত চৰকাৰী মাটিত অৰণ্য কৰা হ'ব। অৰণ্যৰ নাম হ'ব মায়াবিনী। আৰু সেই অৰণ্যত জুবিন গাৰ্গৰ এটা প্ৰতিমূৰ্তি থাকিব সন্মুখত, এটা মিউজিয়াম থাকিব, য'ত জুবিন গাৰ্গৰ সকলো সৃষ্টিৰাজি তাত সংৰক্ষণ কৰিবলৈ প্ৰয়াস কৰা হ'ব, যিখিনি এভেইলেবল থাকিব। গতিকে মই ভাবো যে জাষ্টিছৰ ইটো নাই, সেইটো ডাঙৰ খবৰ নে এই খবৰটো ডাঙৰ? কোনটোৱে মানুহক উদ্বেলিত কৰিব? 20 বছৰ, 25 বছৰ, 30 বছৰৰ পিছত মানুহে কোনটো খবৰক লৈ পেলাই চিন্তা চৰ্চা কৰিব, গৱেষণা কৰিব? মানুহৰ নলবাৰীৰ ৰাইজক কোনটো কথাই মানুহক 10 বছৰৰ পিছত মানুহক ধন্যবাদ দিব? গতিকে মই ভাবো যে ইতিবাচক যিটো কথা, ইতিবাচক কথাটোক আমি আগবঢ়াই লৈ যাব লাগে। আমি মানুহ মাত্ৰ ভুল হ'ব পাৰে। অস্থিৰো পিছলে পাওঁ, স্বজনৰো বুৰে নাও বুলি আমাৰ পূৰ্বপুৰুষে কৈছিল, আমাৰ অভিভাৱকসকলে কৈছিল। গতিকে সেইটো স্বাভাৱিক কথা। সেই বিৱৰ্তনটো আমি দেখা পাইছো অসমৰ চাহ জনগোষ্ঠীৰ মানুহৰ মাজত। মাননীয় মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিলে যে কংগ্ৰেছৰ আমোলত যিবিলাক মাটি চাহ বাগানৰ মালিকবিলাকক দি দিয়া হৈছিলে, যিবিলাক মাটি চাহ বাগানৰ মালিকবিলাকে বিনা পইচাত এক প্ৰকাৰে 99 বছৰৰ লিজত লৈ পেলাই এনেই পেলাই থৈছিলে, সেই মাটিবিলাকক এতিয়া চাহ শ্ৰমিকক পট্টা সহকাৰে প্ৰদান কৰা হ'ব। এই ঘোষণাটোৱে চাহ শ্ৰমিকসকলৰ মাজত, চাহ জনগোষ্ঠীটোৰ মাজত এটা বিশাল সামাজিক আৰ্থিক আন্দোলন সৃষ্টি কৰিছে। আপোনালোকে শুনিলে আচৰিত হ'ব, মাত্ৰ 3 দিনত 2 লাখতকৈও অধিক মানুহে ইয়াৰ বাবে আবেদন কৰিছে। কিছুমানে বসুন্ধৰা পৰ্টেলৰ জৰিয়তে আবেদন কৰিছে, কিছুমান মানুহে আয়ুক্তৰ কাৰ্যালয়ত গৈ আবেদন কৰিছে, কিছুমানে SDCৰ কাৰ্যালয়ত গৈ আবেদন কৰিছে। কিন্তু মানুহে আবেদন কৰিছে, মানুহৰ ইনভলভমেণ্ট, মুখ্যমন্ত্ৰীৰ সেই ঘোষণাৰ সৈতে মানুহৰ ইনভলভমেণ্ট আহিছে আৰু মানুহে আৱেগিক হৈ কেইবাটাও জেনেৰেশ্যন 2-250 বছৰ পাৰ হোৱাৰ পিছত সেই চাহ জনগোষ্ঠীৰ মানুহে অসমত মাটিৰ অধিকাৰ পাব। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰে যি মাটি কংগ্ৰেছে কৰ্পৰেটক দিছিলে, যি মাটি কংগ্ৰেছে চাহ কোম্পানীক দিছিলে দখল কৰিবলৈ, তাত খেতি কৰিবলৈ, সেই মাটি সেই কোম্পানীবিলাকৰ পৰা আনি এতিয়া শ্ৰমিকৰ হাতত গতাই দিয়া হ'ব।